হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে। যিসকল কেণ্ডিডেটছে RPF এক্সাম দিছিলা তাৰ ৰিজাল্ট মুকলি হৈছে। তো তোমালোকে ইয়াত চোৱা ভাল ধৰণে কেনেধৰণে মুকলি হৈছে। মই তোমালোকক ইয়াত RPFৰ ৰিজাল্ট কি মুকলি হৈছে তো তোমালোকে চোৱা এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত পোনপ্ৰথমতে চোৱা RPF ৰিজাল্ট 2025। চেক RPF কনষ্টেবল এক্সিকিউটিভ CBT ৰিজাল্ট, অৰ্থাৎ যি তোমালোকৰ এক্সাম হৈছিল RPFৰ কনষ্টেবলৰ এক্সিকিউটিভৰ CBT তাৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ল। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, যাক চমুকৈ কোৱা হয় RRB, সেইটো যিহেতু সকলো কেণ্ডিডেটছে জানে বা যিসকলে নাজানে মই কৈ দিছোঁ, ঠিক আছে। আৰু CBT যি আছিলে কম্পিউটাৰ বেছ এক্সাম তোমালোকৰ যি হৈ গৈছিলে। আৰু ইয়াত চোৱা নন অফ পোষ্ট দিয়া আছিল কনষ্টেবল, নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPF এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ। আৰু নন অফ পোষ্ট ইয়াত টোটেল পোষ্ট দিয়া আছিলে 4,208টা পোষ্ট দিয়া আছিলে। মেলৰ বাবে আছিলে 3,577টা পোষ্ট আৰু ফিমেলৰ বাবে আছিলে 661টা পোষ্ট। ক্ষমা কৰিবা, ইয়াত দিয়া আছে 631টা পোষ্ট। এডভাৰটাইজমেণ্ট নাম্বাৰটো ইয়াত দিয়া আছে CEN নাম্বাৰ RPF 02/2024 আৰু এইটো 2024 চনত মুকলি কৰা হৈছিলে। টাইপ অফ এক্সাম কম্পিউটাৰ বেছ, যাক চমুকৈ কোৱা হয় CBT। মোড অফ অনলাইন হৈছিলে। ডেট অফ এক্সাম 2nd to 20 মাৰ্চ, অৰ্থাৎ 2 তাৰিখৰ পৰা আৰম্ভ হৈছিলে মাৰ্চৰ আৰু 20 তাৰিখত শেষ হৈ গৈছিলে। ৰিজাল্ট ডেটটো ডিক্লেয়াৰ কৰি দিয়া হ'ল। ৰিজাল্ট ডেট 19 জুন 2025, অৰ্থাৎ 19 তাৰিখে ৰিজাল্ট দিয়া হ'ল। যিসকল কেণ্ডিডেটছে চোৱা নাই তো তোমালোকে যিমান জল্দি পৰা চাই ল'বা নিজৰ এক্সামটো, আৰু কমেণ্টত জনাবা নিজৰ ৰিজাল্ট কেনেকুৱা হ'ল। আমাৰ এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্টত গৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে দিছিল আৰু RPF ৰিজাল্ট তোমালোকে গৈ সম্পূৰ্ণৰূপে চাব পাৰিবা। ইয়াতে RPFৰ ৱেবছাইটত গৈ চাই ল'ব পাৰিবা। ইয়াত দি দিয়া ধৰণে চোৱা, ইয়াত মই অলপ দেখাই দিছোঁ যে কেনেধৰণে চাব পাৰিবা। কপিড লিংক, ইয়াত লিংকটো কপি হৈ গৈছে, অলপ নেটটো অলপ শ্ল' আছে, ঠিক আছে। যদি ইয়াৰ এটা ভিডিঅ' লাগে তেতিয়াহ'লে মোক ক'বা। আৰু RRB অফিচিয়েল ৱেবছাইটত গৈ চাই ল'ব পাৰিবা, যিটো তোমালোকে জানাই, মই শিকাই নিদিলেও হ'ব। তো এইখিনি আছিল RRB ফালৰ পৰা অহা কিছু আজি আপডেট। তো ধন্যবাদ।